কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল বহুতে মোক কমেন্ট কৰি আছে আসাম পুলিচ ট্ৰেইনিং যোনটো তোমালোকৰ ট্ৰেইনিং হয় অনলাইনৰ ট্ৰেইনিং হক তাৰ মানে মোবাইল চলাবলৈ দিয়ে নেকি তাৰ ওপৰত মানে বহুতে মোক কমেন্ট কৰি আছে তো তোমালোক মই আজি ভাবিলো কি তোমালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিও যে ট্ৰেইনিং চেণ্টাৰত মানে কোনবোৰ ক্ষেত্ৰত তোমালোকে মোবাইল ইউজ কৰিব পাৰিবা সো তোমালোকে ট্ৰেইনিং এনেকুৱা কিছুমান নিউজ শুনিবলৈ পাবা যে ইউবি হক আসাম পুলিচ ট্ৰেইনিং চেণ্টাৰ আছিলে বা অগ্নি যে অনলাইনৰ যে ট্ৰেইনিংত আছিলে যে তোমাৰ এএসআই হল আইপিএস হল তেনেকে মানে তুমি শুনিবলৈ পাইছা যে ট্ৰেইনিং চেণ্টাৰত পঢ়িয়ে অনলাইন মানে ওপৰ লেভেলৰ মানে বিষয়া হয় ডাঙৰ মানুহ হয় যোনটো 2 ষ্টাৰ লাগে কিছুমানৰ যোনটো 2 ষ্টাৰ মানে সুবেদাৰ হক বা এসআই হক তেনেকে তোমালোকে শুনিবলৈ নিউজ পাইছে তোমাৰ তাৰপৰে তোমালোকে এটা ধাৰণা লগাব পাৰা যে হয় ট্ৰেইনিং চেণ্টাৰত এইবোৰ ক্ষেত্ৰত মোবাইল ইস্যু হয় বা তোমালোকৰ এক্সাম আছে মানে কোনবোৰ ক্ষেত্ৰত তোমালোকে মোবাইল পাবা এটো তোমালোক কৈছো কিন্তু কিছুমানে চুৰ কৰি চলাই থাকে মানে আসলে তেনেকুৱা পাৰি নেকি বা ধৰা পৰিলে কি কেনেকুৱা ধৰণৰ একচন লোৱা যায় তাৰ ওপৰতো কম তোমালোকে বুজি লবা ঠিক আছে তো যেনে মোৰ চেনেলটো প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও তোমালোকৰ বাবে যাতে সমস্যা নহয় তাৰ বাবে মই আপলোড কৰি যাওঁ ঠিক আছে তো বহুতে মোক কমেন্ট কৰি আছে এইটো বিষয়ত যে ট্ৰেইনিং চেণ্টাৰলৈ দুটা মোবাইল লৈ গলে ভাল হ'ব নেকি কাৰণ শুনিছো যে এটা মোবাইল জমা লৈ মানে তাৰ ওপৰতে তো তোমালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিও সব তোমালোকে পঢ়াৰ ক্ষেত্ৰত হওক অনলাইনত কিবা প্ৰমলেনৰ ক্ষেত্ৰত হওক তোমালোকে মোবাইল পাবাই তাৰ ওপৰত কোনো ডাউট নাই তোমালোকে তাৰ ওপৰত পুৰা ফুলি মোবাইল পাবা ঠিক আছে তাৰ ওপৰত কোনো চিন্তা কৰিব নালাগে তাৰ ওপৰত তোমালোকে ফুলি মোবাইল পাবা তোমালোকে কিবা এক্সামৰ প্ৰিপাৰেচন কৰি আছা বা তোমালোকে ট্ৰেইনিং চেণ্টাৰত আছা কিবা এক্সাম হওক অনলাইনত তোমালোকে অনলাইনৰ যোনবোৰ মানে কিবা তোমালোকৰ এক্সাম ৰিলেটেড যোনবোৰ তোমালোকে তাত যদি তোমালোকে মোবাইল দৰকাৰ হয় তোমালোকে ট্ৰেইনিং চেণ্টাৰৰ হেড যোনজন হেড তোমালোকৰ তাৰ ওপৰত তাৰ মানে সেইজনৰ ওপৰত তেওঁৰ লগত কথা পাতি তোমালোকে মোবাইল ল'ব পাৰিবা কিন্তু যেতিয়ালৈকে তোমাৰ এক্সাম আছে তেতিয়ালৈকে ল'ব পাৰিবা যাৰ পিছত তোমালোকৰ কোনো ধৰণৰ মোবাইলৰ প্ৰয়োজন নাই তাৰ পিছত তুমি মোবাইল ল'ব নোৱাৰিবা কিন্তু যোনবোৰ চুৰ কৰি দিলি চলাই থাকে তেওঁলোকে যদি ধৰা পৰে তো তেওঁলোকৰ ওপৰত একচন লোৱা যায় মানে তেওঁলোকে যোনটো পাবলগীয়া শাস্তি তেওঁলোকক হেতু দিয়া যায় কাৰণ তোমালোকে গম পোৱা ট্ৰেইনিংত আগতেতো একেবাৰে ইস্যু নাছিল আগৰ দিনৰ ট্ৰেইনিংত কিন্তু আজিকালি তোমালোকে ডে বাই ডে ইস্যু হয় তোমালোকে গম পোৱা আসাম পুলিচ ট্ৰেইনিং হওক অনলাইনৰ যিকোনো ট্ৰেইনিঙে হওক ট্ৰেইনিঙত মানে আসলতে মোবাইল লাগু নহয় কিন্তু আজিকালিৰ দিনত মানে লাগু কৰি দিয়া হয় যেটা তোমালোকৰ ঘৰৰ যোনবোৰ সমস্যা সেইবোৰ তোমালোকে জানিব পাৰা আৰু যোনবোৰ পঢ়া শুনাৰ ক্ষেত্ৰতো কোনো ধৰণৰ ইমান মানে তোমালোকৰ মোবাইল দিয়ে মানে তোমালোকক পঢ়িবৰ কাৰণে ঠিক আছে পঢ়া শুনাৰ ক্ষেত্ৰত যদি ষ্টাডি ক্ষেত্ৰত কোনো ধৰণৰ তোমালোকৰ বাধা বা সমস্যা তোমালোকৰ কোনো ধৰণৰ নহয় সেইবোৰ ক্ষেত্ৰত তো তোমালোকে যদি ট্ৰেইনিঙত এনেকে কিছুমান শুনিবলৈ পাইছে যে ট্ৰেইনিং চেণ্টাৰত আছিলে ট্ৰেইনিং চেণ্টাৰ থাকিয়ে এক্সাম দি আইপিএস হল বা এবিত আছিলে এবি পা ট্ৰেইনিং চেণ্টাৰত থাকোতে গ্ৰেজুৱেট আছিলে গ্ৰেজুৱেটৰ পৰা ডাইৰেক্ট এসআই হল তেনেকৈ তোমালোকে শুনিবলৈ পাবাই আচলতে এইবোৰ অসমত তোমালোকে নিশ্চয় শুনিবলৈ পাইছা তো তোমালোকে পঢ়াৰ ক্ষেত্ৰত কোনো ধৰণৰ তোমালোকে সমস্যা নহয় বাধা নপৰা তোমালোকে পাবাই ঠিক আছে আৰু কিছুমান যদি ক্ষেত্ৰত চাবলৈ যাওঁ তুমি যদি চুৰ কৰি চলাই আছা সেইটো তোমালোকে নকৰিবা প্লিজ ঠিক আছে কাৰণ চুৰ কৰিছিলো আৰু তোমালোকৰ বাবে এটা বেয়া কথা মানে কাৰণ তোমালোকে যোনটো বস্তু লাগু নহয় সেইটো ওপৰত তোমালোকে মানে গুৰুত্ব নিদিয়ে ভাল অন্তত মানে যোনখিনি ট্ৰেইনিঙত তোমালোকৰ যোনবোৰ তোমালোকে পাবলগীয়া শিক্ষা অন্ত সেইখিনি তোমালোকে গ্ৰহণ কৰিবলৈ ট্ৰাই কৰিবা কাৰণ যোনবোৰ ট্ৰেইনিঙত তোমালোকৰ দিয়া হয় যোনবোৰ ট্ৰেইনিং তোমালোকৰ আসলে ট্ৰেইনিং কাক কয় কাৰণ তোমালোকে ট্ৰেইনিং নোলোৱা যেটা তোমালোকে সাৰ্ভিস অভাৰ ট্ৰেইনিং পিঅপি হৈ যোৱাৰ পিছত যেটা তোমালোকে সাৰ্ভিস কৰিবা সেইবোৰ ট্ৰেইনিঙত শিকোৱা যোনবোৰ মানে শিকাইছিলে যোনবোৰ কথা সেইবোৰ তোমালোকৰ মানে সাৰ্ভিস কেৰিয়াৰ লাইফত তোমালোকৰ কাম দিব তোমালোকে প্লিজ ট্ৰেইনিংটো কৰিছো বুলি মানে পুৰা গুৰুত্ব মানে মন ভালদৰে কৰিবা তেতিয়া তোমালোকৰ মানে পিছত কাম আহিব বহুত কাম আহিব ঠিক আছে তো ট্ৰেইনিঙত তোমালোকে পঢ়া শুনা হওক অন্যান্য যদি ঘৰুৱা কিবা পাৰ্সোনাল ইমাৰ্জেন্সি প্ৰবলেম হয় সেইবোৰ ক্ষেত্ৰত তোমালোকে মোবাইল ইস্যু পাই যাব কথা পাতি পেলাই কিন্তু চুৰ কৰি নচলাবা ঠিক আছে তো ভিডিওটো যিমান পাৰা লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা ইনফৰমেটিভ ভিডিও আছিলে বহুতে মোক কমেন্ট কৰি আছিলে তো আজি ভিডিও ইমানতে সামৰণি মাৰিছো যিমান পাৰা লগৰবোৰলে শ্বেয়াৰ এটা কৰি দিবা তো সকলোকে ধন্যবাদ